हेलो स्टूडेंट আজি এই ভিডিওটোত আমি ডিসকাশন কৰিম যে তোমালোকৰ এডুকেশনৰ 1 মাৰ্কৰ কিমানটা কোৱেশ্চন আহে আৰু তোমালোকক কিমানটা লিখিব লাগে 2 মাৰ্কৰ কিমানটা কোৱেশ্চন আহে কিমানটা লিখিব লাগে 4 মাৰ্কৰ কিমানটা কোৱেশ্চন আহে কিমানটা লিখিব লাগে আৰু তোমালোকৰ 6 মাৰ্কৰ কেইটা কোৱেশ্চন আহে আৰু কেইটা লিখিব লাগে এই গটেখিনি কথা আজি আমি এই ভিডিওটোত ডিসকাশন কৰিম লগতে তোমালোকে এডুকেশনত এই কেইদিন পঢ়ি কেনেকৈ এটা ভাল মাৰ্ক বা তোমালোকে লেটাৰ মাৰ্ক পাব পাৰিবা এইখিনি কথাও আজি আমি এই ভিডিওটো ডিসকাশন কৰিম লগতে এই কোৱেশ্চন পেপাৰখনৰ পিডিএফটো মই ক'ত দিম তোমালোকক এই ভিডিওতে কম তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা এই ভিডিওটো চোৱাৰ পিছত তোমালোকে কোৱেশ্চন পেপাৰখন পাই যাবা তো গটেখিনি কথা আজি আমি ধুনিয়াকৈ ডিসকাশন কৰিম তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা তেনেহলে বলা আজি ভিডিওটো আমি স্টাৰ্ট কৰিছো তো তোমালোকৰ এডুকেশনত ফুল মাৰ্ক তোমালোকৰ 100 থাকে আৰু 5 মাৰ্ক তোমালোকৰ 30 ঠিক আছে তো ইয়াতে সব তোমালোকক কি দিয়া আছে কোশ্চেন নাম্বার 1 ক্যারিজ 1 মার্ক ইচ ঠিক আছে মানে তোমালোকক 12টা কোশ্চেন লিখিব লাগে তো কেইটা কোশ্চেন থাকে তো এইখিনি আজি আমি ডিসকাশন কৰিম তোমালোকে চাই যাবা কোশ্চেন নাম্বার 2 তোমালোকক কেইটা লিখিব লাগে 12টা লিখিব লাগে তোমালোকক 24 মার্ক তাৰ পিছত কোশ্চেন নাম্বার 3 তোমালোকক কেইটা লিখিব লাগে কোশ্চেন নাম্বার 3 তোমালোকৰ 4 মার্ক থাকে তো ইয়াত তোমালোকক কেইটা লিখিব লাগে 10টা লিখিব লাগে যত তোমালোকৰ 40 মার্ক তাৰপিছত কোশ্চেন নাম্বার 4 তোমালোকৰ 6 মাৰ্কৰ কোশ্চেন থাকে তোমালোকৰ 6 মাৰ্কৰ কোশ্চেন 4টা থাকে যত তোমালোকৰ 24 নম্বৰ আৰু এনেকৈ তোমালোকৰ 100 নম্বৰ কমপ্লিট হয় ঠিক আছে এতিয়া কেইটা কোশ্চেন থাকে আৰু কেইটা লিখিব লাগে এইখিনি কথা আজি আমি ডিসকাশন কৰো তো ইয়াতে যদি আমি প্ৰথম চাও তো কোশ্চেন নাম্বার 1 ত তোমালোকৰ কেইটা লিখিব লাগে 12টা লিখিব লাগে এনি 12 এনসার দা ফলোইং কোশ্চেন এনি 12 মানে যিকোনো 12টা প্ৰশ্নৰ উত্তৰ লিখিব লাগে এতিয়া তোমালোকৰ টোটাল কোশ্চেন থাকে 14টা কেইটা থাকে 1 মাৰ্কত তোমালোকৰ 14টা কোশ্চেন থাকে তাৰ ভিতৰত তোমালোকক কেইটা লিখিব লাগে 12টা লিখিব লাগে বুজি পাইছা তো ইয়াতে তোমালোকৰ কোশ্চেনবোৰ কেনেকুৱা আহে কেতিয়াবা তোমালোকৰ খালি ঠাই আহে ঠিক আছে খালি ঠাই আহে 1 নম্বৰী আহে তো তোমালোকৰ এনেকৈ তোমালোকৰ 1 মাৰ্কৰ কোশ্চেনবোৰ থাকে তোমালোকে এইবোৰ চাই লোৱা যে কেনেকুৱা ধৰণৰ কোশ্চেন থাকে এইবোৰ চোৱা খালি ঠাই দিয়া আছে তাৰ পিছত তোমালোকৰ কিছুমান কোশ্চেনো দিয়া আছে তলৰ পিনে যদি তোমালোকে ভালকৈ চোৱা এইটো চোৱা যে এটা বাক্যত উত্তৰ দিয়া তোমালোকৰ 1 মাৰ্কৰ থাকে তো তোমালোকৰ 14টা থাকে তাৰ ভিতৰত 12টা লিখিব লাগে এতিয়া আমি 2 নম্বৰ কোশ্চেনটো লৈ আগবাঢ়িছো এতিয়া ইয়াতে চোৱা 2 নম্বৰত দিয়া আছে এনসার এনি 12 অফ দা ফলোইং কোশ্চেন 2 নম্বৰত তোমালোকক যিকোনো 12টা প্ৰশ্ন লিখিব লাগে আৰু তোমালোকক 24 মাৰ্ক থাকে তো তোমালোকৰ এই 2 নম্বৰত টোটাল তোমালোকক 14টা কোশ্চেন দিয়ে কেইটা কোশ্চেন দিয়ে 14টা কোশ্চেন দিয়ে ইয়াৰ ভিতৰত তোমালোকক কেইটা লিখিব লাগে 12টা লিখিব লাগে কেইটা লিখিব লাগে 12টা লিখিব লাগে মানে তোমালোকক 2 মাৰ্কৰ কোশ্চেন কেইটা থাকে 14টা থাকে তাৰ ভিতৰত তোমালোকক কেইটা লিখিব লাগে 12টা লিখিব লাগে আৰু এই 12টা তোমালোকৰ কেই মাৰ্ক থাকে 24 মাৰ্ক থাকে ঠিক আছে আশা কৰিছো তোমালোকে বুজি পালা যে 2 মাৰ্কত কেইটা কোশ্চেন থাকে আৰু কেইটা তোমালোকক লিখিব লাগে আৰু কেনেকুৱা ধৰণৰ কোশ্চেন আহে তোমালোকে এইবোৰ চাই লবা ঠিক আছে এইবোৰ তোমালোকৰ কেতিয়াবা ব্যাখ্যা দিয়ে পাঠ্যক্য দিয়ে কাক বলে লিখিব দিয়ে ঠিক আছে তো এনেকুৱা ধৰণৰ কোশ্চেন তোমালোকক দিয়ে তোমালোকে এইবোৰ ভালকৈ চাবা মই পিডিএফটো তোমালোকক দি দিম ক'ত দিম তোমালোকক ভিডিওতে কৈ আছো তোমালোকে ভিডিওটো চাই যোৱা এতিয়া আমি 3 নম্বৰ কোশ্চেনটো লৈ আগবাঢ়িছো 3 নম্বৰত দিয়া আছে এনসার এনি 10 অফ দা ফলোইং কোশ্চেন যিকোনো 10টা প্ৰশ্নৰ উত্তৰ লিখিব লাগে এটা কোশ্চেনত 4 মাৰ্ক দিয়া আছে তোমালোকক 10টা লিখিব লাগে তো টোটাল মাৰ্ক তোমালোকৰ কিমান হৈ গল 40 হৈ গল এতিয়া 3 মাৰ্কৰ কেইটা কোশ্চেন থাকে আমি ডিসকাশন কৰো তো 3 মাৰ্কত তোমালোকৰ 15টা কোশ্চেন থাকে তাৰ ভিতৰত তোমালোকক কেইটা লিখিব লাগে 10টা লিখিব লাগে কেইটা লিখিব লাগে 10টা লিখিব লাগে আৰু এটা কোশ্চেনত তোমালোকৰ 4 মাৰ্ক কৈ দিয়ে ঠিক আছে তো 15টাৰ ভিতৰত তোমালোকক 10টা লিখিব লাগে এতিয়া আমি 4 নম্বৰ কোশ্চেনটো লৈ আগবাঢ়িছো 4 নম্বৰ চোৱা কি দিয়া আছে এনসার এনি 4 অফ দা ফলোইং কোশ্চেন তোমালোকক যিকোনো 4টা কোশ্চেন লিখিব লাগে এটা কোশ্চেনত তোমালোকক 6 মাৰ্ক কৈ দিয়ে তো কেইটা কোশ্চেন থাকে চোৱা তো তোমালোকক 6টাৰ ভিতৰত কেইটা লিখিব লাগে 4টা লিখিব লাগে ঠিক আছে আৰু এটা কোশ্চেনত তোমালোকৰ কেই মাৰ্ক কৈ থাকে 6 মাৰ্ক কৈ থাকে তেনেহলে 4টাত কিমান থাকিব তোমালোকৰ 24টা কথাটো বুজি পালা যে তোমালোকৰ টোটাল কোশ্চেন থাকে 6টা তাৰ ভিতৰত কেইটা লিখিব লাগে 4টা আৰু এটা কোশ্চেনত তোমালোকৰ কিমান মাৰ্ক থাকে 6 মাৰ্ক কৈ থাকে তেনেহলে কিমান মাৰ্ক হয় 24 ঠিক আছে তো এনেকৈ হয় তোমালোকৰ এডুকেশনৰ কোশ্চেন প্যাটাৰ্নটো আশা কৰিছো তোমালোকে গটেইখিনি বস্তু বুজি পালা আকৌ মই এবাৰ তোমালোকক ভালকৈ কৈছো 1 মাৰ্কত তোমালোকক 14টা থাকে
তাৰ ভিতৰত তোমালোকক লিখিব লাগে 12টা 2 মাৰ্কৰ তোমালোকৰ 14টা থাকে তাৰ ভিতৰত লিখিব লাগে 12টা তাৰ পিছত 4 নম্বৰত তোমালোকৰ 15টা থাকে তাৰ ভিতৰত লিখিব লাগে তোমালোকক 10টা আৰু তোমালোকৰ 6 মাৰ্কৰ 6টা থাকে তাৰ ভিতৰত লিখিব লাগে তোমালোকক 4টা ঠিক আছে আশা কৰিছো তোমালোকে আজিৰ এই কোৱেশ্চন প্যাটাৰ্নটো বুজি পালা আৰু তোমালোকে 1 মাৰ্ক আৰু 1 মাৰ্কৰ কাৰণে তোমালোকে খালি ঠাই আৰু কাক বলে বৰ পঢ়িবা 2 মাৰ্কৰ কাৰণে তোমালোকৰ চমুটুকা আহে কেতিয়াবা তোমালোকৰ 2 নম্বৰত বৰ্ড কোৱেশ্চন লিখিব দিয়ে তাৰ পিছত তোমালোকৰ কেতিয়াবা ব্যাখ্যা কৰিব দিয়ে পাঠ্যক্য লিখিব দিয়ে ঠিক আছে তো এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহে তো তোমালোকে যিমান পাৰা চেপ্টাৰটো ভালকৈ পঢ়িবা ঠিক আছে আৰু আমি তোমালোকক এডুকেশনৰ কাৰণে ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ দি আছো তোমালোকে আমাৰ ভিডিওটো চালেও আমাৰ ভিডিওৰ পৰা বহুত পৰিমাণে উপকৃত হ'ব পাৰা ঠিক আছে তো যদি কোনোবাই আমাৰ ভিডিওবোৰ চোৱা নাই তোমালোকে আমাৰ চেনেলৰ পৰা তোমালোকে ভিডিওবোৰ চাই লবা নতুবা তোমালোকে আমাৰ চেনেলত গৈ প্লেলিষ্ট ভিজিট কৰি আমাৰ ভিডিওবোৰ চাব পাৰিবা তো তোমালোকৰ লেটাৰ মাৰ্কৰ কাৰণে তোমালোকে ভালকৈ পঢ়ি যাব লাগিব তো তোমালোকে যিমান পাৰা বস্তুখিনি ভালকৈ পঢ়ি যোৱা ভালকৈ ৰিভাইজ কৰি যোৱা তেনেহলে তোমালোকে লেটাৰ মাৰ্ক পাব পাৰিবা আৰু মই বস্তুখিনি তোমালোকক বুজাই দিলো ঠিক আছে তো তোমালোকে এই হিচাপত পঢ়ি যোৱা তেনেহলে তোমালোকে এডুকেশনত এটা ভাল মাৰ্ক আনিব পাৰিবা আৰু যেহেতু এতিয়াও এডুকেশনৰ কাৰণে ভালেখিনি সময় আছে তোমালোকে এইখিনি সময়ত ভালকৈ পঢ়ি যোৱা ঠিক আছে আৰু আমি তোমালোকক ভিডিওবোৰ অতি সোনকালে তোমালোকক আপলোড কৰি দিম আৰু প্ৰথমতে যেটো কলো ইয়াৰ পিডিএফ টো তো ইয়াৰ পিডিএফ টোৰ কাৰণে তোমালোকে হোৱাটছএপত মোক এডুকেশন পেপাৰ ঠিক আছে এডুকেশন পেপাৰ 2026 যদি মোক লিখি দিয়া মই তোমালোকক আজিয়ে পেপাৰটো দি দিম ঠিক আছে তোমালোকে কি লিখিবা এডুকেশন পেপাৰ 2026 যদি লিখি দিয়া তেনেহলে মই তোমালোকক পেপাৰটো সেন্ড কৰি দিম ঠিক আছে সো তোমালোকক যদি পেপাৰটো লাগে তেনেহলে তোমালোকে মোৰ এইটো হোৱাটছএপ নম্বৰ 6001745135 এই নম্বৰটো তোমালোকে লিখি দিবা এডুকেশন পেপাৰ 2026 লিখি দি তোমালোকে মোক মেসেজ কৰিবা মই তোমালোকক পেপাৰখন দি দিম যদি চেনেলটো নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আজি ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো